জুবিন হত্যাৰ গোচৰত কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব অভিযুক্তক। 7 অভিযুক্তক সুশৰীৰে আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ। আইন শৃংখলা পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ আৰক্ষী। নিৰাপত্তাৰ প্ৰসংগত শীৰ্ষ আৰক্ষী বিষয়াৰ কেইবাখনো বৈঠক। পুৱতি নিশাই অভিযুক্তক আদালতলৈ অনাৰ সম্ভাৱনা। বাক্সাৰ নিকাচি কাৰাগাৰ আৰু হাফলং কাৰাগাৰত আছে অভিযুক্ত। নিৰাপত্তাৰ খাতিৰত চৰকাৰে ভিডিঅ' কনফাৰেন্সিঙৰ বাবে আবেদনৰ সম্ভাৱনা। আমি এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, যিহেতু জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বৰ্তমান সময়ছোৱাত কেতবোৰ আইনী প্ৰক্ৰিয়া চলি আছে। জুবিন হত্যাৰ গোচৰত কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব অভিযুক্তক। 7 অভিযুক্তক সুশৰীৰে আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। আইন শৃংখলা পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ আৰু আৰক্ষী। নিৰাপত্তাৰ প্ৰসংগত শীৰ্ষ আৰক্ষী বিষয়াৰ কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে। পুৱতি নিশাই অভিযুক্তক আদালতলৈ অনাৰ সম্ভাৱনা আছে। বাক্সাৰ নিকাচি কাৰাগাৰ আৰু হাফলং কাৰাগাৰত আছে অভিযুক্ত। নিৰাপত্তাৰ খাতিৰত চৰকাৰে ভিডিঅ' কনফাৰেন্সিঙৰ বাবে আবেদনৰ সম্ভাৱনা আছে। এই মুহূৰ্তত আমি ফোন লাইনত সংযোজিত হ'ব বিচাৰিছোঁ, পোনপটীয়া সম্প্ৰচাৰত সংযোজিত হ'ব বিচাৰিছোঁ মিতালী কোঁৱৰ আপোনাৰ সৈতে। মিতালী কোঁৱৰ, এই মুহূৰ্তত আমি যি খবৰ জনাইছোঁ সেয়া আচলতে আইনী প্ৰক্ৰিয়া, কিন্তু এটা কথা আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ, সেয়া হৈছে যে জুবিন হত্যাৰ গোচৰত কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব অভিযুক্তক। এতিয়া কথা হ'ল যে ইয়াৰ পূৰ্বতে যদি আমি চাওঁ, যি সময়ছোৱাত কাৰাগাৰলৈ লৈ যোৱা হৈছিল, সেই মুহূৰ্তত কেনে এক অভাৱনীয় আৰু অনাহুত পৰিৱেশৰ সূচনা ঘটিছিল সেয়া সকলোৱে দেখিছিল। এতিয়া কথা হ'ল সেই একেই পৰিস্থিতি পুনৰ কিন্তু উদ্ভৱ হ'ব পাৰে, কাৰণ সেই কাৰাগাৰকেইখনত মূল অভিযুক্ত কেইজন আছে, তাতকো জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্তসকল। এতিয়া কাৰাগাৰলৈ অনাৰ ক্ষেত্ৰত কিছুমান আইনী জটিলতা থাকিব পাৰে বা প্ৰশাসনীয় জটিলতা থাকিব পাৰে। এনে ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে মিতালী কোঁৱৰ? হয় সমীৰণ, ইতিমধ্যে গম পাইছে যে জুবিন গাৰ্গ হত্যাৰ প্ৰথমটো যি আদালতৰ শুনানি, সেই শুনানি কাইলৈ আছে। ইতিমধ্যে সকলোৱে গম পাইছে যে কাইলৈ দিনটোৰ বাবে আচলতে অসম আৰক্ষীয়ে কেইবাখনো ৰুদ্ধদ্বাৰ বৈঠকৰ যি আৰম্ভ সেই অনুষ্ঠিত কৰিব লগা হৈছে। তেওঁলোকে সকলোৱে গম পায় যে সুশৰীৰে যিসকল অভিযুক্ত 7গৰাকীকৈ, সেই অভিযুক্তসকল আহি আদালতত হাজিৰ হ'ব লাগিব। আৰু তাক লৈ ইতিমধ্যে আদালতৰ পৰা তেওঁলোকে নিৰ্দেশনা দিছে যে পূৰ্বে বহুকেইটা শুনানিত ইতিমধ্যে তেওঁলোকে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিছিল, কিন্তু এইবাৰ যিহেতু প্ৰথমটো এই শুনানি, সেই শুনানিৰ পিছত চাৰ্জশ্বিট দাখিলৰ পিছত প্ৰথমটো শুনানি আৰু শুনানিৰ প্ৰথমটোৰ দিনত তেওঁলোকে সুশৰীৰে আদালতত উপস্থিত থাকিব লাগিব বুলি আদালতৰ পৰা নিৰ্দেশনা দিয়া হৈছে। কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে আচলতে কেইবাখনো ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে। তেওঁলোকে গোটেই বিষয়টো আলোচনা কৰিছে, কাৰণ সকলোৱে গম পাইছে যে অভিযুক্তসকলৰ প্ৰতি ৰাইজৰ যি ক্ষোভ, সেই ক্ষোভৰ বহিঃপ্ৰকাশ যিহেতু গুৱাহাটীৰ পৰা যেতিয়া বাক্সালৈ কাৰাগাৰলৈ লৈ যোৱা হৈছিল সিদ্ধাৰ্থ শ্যামকানু, সন্দীপন আৰু সমান্তৰালকৈ 2গৰাকী PSO, সেই PSO কেইগৰাকীক লৈ যোৱাৰ লগে লগে কি এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল সকলোৱে গম পায়। আৰু সমান্তৰালকৈ হাফলং জেলত আছে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী। তেওঁলোককো আচলতে নিওঁতে তাতো এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল, কাৰণ মানুহৰ যি ক্ষোভ, সেই ক্ষোভৰ যি বহিঃপ্ৰকাশ এতিয়াও আছে। গতিকে যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, যাৰ বাবে আচলতে অসম আৰক্ষীয়ে প্ৰত্যেকটো মুহূৰ্তত তেওঁলোকে কেইবাখনো ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে বাক্সালৈ যেতিয়া জেললৈ লৈ গৈছিল, তেতিয়া আৰক্ষীৰ যি নিৰাপত্তা দিশ, সেই নিৰাপত্তা দিশটোত কিছু খেলি মেলি আছিল বা তেওঁলোকে গোটেই বিষয়টোত গুৰুত্ব দিয়া নাছিল, আৰু যাৰ বাবে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। এতিয়া কাইলৈ দিনটোৰ বাবে তেওঁলোকে সাজু হৈছে, কিন্তু ৰাজ্য চৰকাৰে আদালতলৈ তেওঁলোকে হয়তো ভাৰ্চুৱেলি যি তেওঁলোকক আদালতত হাজিৰ কৰাৰ বাবে তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিব পাৰে, তেনেকুৱা ধৰণৰ কথা বতৰা হৈ আছে। যদিহে সুশৰীৰে তেওঁলোকে আদালতত হাজিৰ হয়, তেতিয়াহ'লে কিন্তু অসম আৰক্ষীয়ে যথেষ্টখিনি নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে, কাৰণ পুৱতি নিশাই তেওঁলোকক ইয়ালৈ লৈ অনা হ'ব, আদালতলৈ লৈ অনা হ'ব। কাৰণ সকলোৱে গম পায় যে পুৱতি নিশা যদি আনে তেন্তে জনসমাগম কম থাকিব। গতিকে তেনেকুৱা এটা কথা চলি আছে, কাৰণ যিকোনো প্ৰকাৰে আদালতত যাতে এই কেইগৰাকী অভিযুক্তক
যেতিয়া হাজিৰ কৰাই সেই সময়খিনিত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি গঢ়ি তোলাৰ কথা তেওঁলোকে যি বৈঠক খনে খনে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে তাত সকলো বিষয় আলোচনা হৈছে গতিকে ৰাইজৰ যি ক্ষোভৰ বহিঃপ্ৰকাশ আছে সেই বহিঃপ্ৰকাশৰ বিনিময়ত যাতে কোনো ধৰণৰ আচলতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য কৰিছে কিন্তু কাইলৈ যি আমাৰ হাতত তথ্য আহি পৰিছে সেই সকলো তথ্যৰ পৰা এটা কথা গম পায় যদিহে সুশৰীৰে তেওঁলোকক ইয়াত হাজিৰ কৰিব লাগে তেতিয়াহ'লে পুৱতি নিশাই গুৱাহাটীলৈ দুখন কাৰাগাৰৰ পৰা এই 7 গৰাকী যি অভিযুক্ত সেই অভিযুক্তসকলক লৈ অনা হ'ব আৰু তাৰ পিছতে নিৰাপত্তা অভেদ্য নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হ'ব আৰু তাৰ মাজত তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ'ব এইখিনি মুহূৰ্তলৈকে এনেকুৱা ধৰণৰ কথাবোৰ হৈ আছে কিন্তু চৰকাৰী ফালৰ পৰা যদিহে আদালতলৈ পত্ৰ প্ৰেৰণ কৰে তেওঁলোকে ভাৰ্চুৱেল কৰি তেওঁলোকে যদি এই আদালতৰ যি শুনানি সেই শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে তেন্তে সেইটো কিছু সময়ৰ পিছত গম পোৱা যাব এতিয়ালৈকে কিন্তু আৰক্ষীয়ে যি নিৰাপত্তা ব্যৱস্থাৰ কথা তেওঁলোকে আচলতে আলোচনা কৰি আছে বৈঠকত মিলিত হৈছে বহুকেইখন বৈঠকত শীৰ্ষ বিষয়াসকলৰ সৈতে কাৰণ এই যি 7 গৰাকী অভিযুক্ত এই অভিযুক্ত গৰাকীক লগ পোৱাৰ লগে লগে কিন্তু যিসকল সাধাৰণ জনতা সেই জনতা জাগৰণ হোৱাৰ এক সম্ভাৱনা আছে আৰু পূৰ্বেও এনেধৰণৰ ঘটনা যি সংঘটিত হ'ল তাৰ পিছত আৰু অসম আৰক্ষীয়ে কোনো ধৰণৰ ৰিস্ক ল'ব বিচৰা নাই কাৰণ বাক্সা জিলাৰ জেললৈ নিওঁতে সকলোৱে গম পায় যে আৰক্ষীৰ ক'ৰবাত বিসংগতি ৰৈছিল যাৰ বাবে এনেধৰণৰ যি ঘটনা এই ঘটনা হ'বলৈ পালে গতিকে যদিহে তেওঁলোকক অনা হয় তেন্তে পুৱতি নিশা গুৱাহাটীলৈ লৈ অনা হ'ব 7 গৰাকীকৈ যি অভিযুক্ত দুখন জেলৰ পৰা সমীৰণ মিতালী কোঁৱৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ছোৱাত পুনৰ এই সন্দৰ্ভত বিতংভাৱে আপোনাৰ ৰাখলৈ যোৱাৰ যত্ন কৰিম